গাছিয়া দলং নিৰ্মাণৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। তাৰাকান্দি আঞ্চলিক বজাৰৰ পৰা দুবাচাৰী বজাৰলৈ যোৱা পথত চলি আছে দলং নিৰ্মাণৰ কাম। অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে দলং নিৰ্মাণত বাধা প্ৰদান ৰাইজৰ। অভিযন্তা অবিহনে ঠিকাদাৰ মহৰীৰ জৰিয়তে নিৰ্মাণৰ কাম চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিভাগীয় অভিযন্তা অবিহনে নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। বিভাগীয় কৰ্তৃপক্ষক এই বিষয় সন্দৰ্ভত উচিত তদন্ত কৰি অতি শীঘ্ৰে কাম আৰম্ভ কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। আপোনালোকে আহি কেনে চাইছে আমাৰ পুৰণি বাগবাৰ সমষ্টিৰ অন্তৰ্গত তাৰাকান্দি বজাৰৰ পৰা দুবাচুৰী ফাৰঘাটলৈ যোৱা এখন নতুন ব্ৰিজ নতুনকৈ হৈ আছে। কেইদিন ধৰি কাম হৈ আছে। আমি কেইদিন ধৰি কাম হোৱাৰ পৰাই কৈ আছোঁ যে কামখিনি দুৰ্নীতি হৈ আছে, ভালকৈ হোৱা নাই, উপযুক্ত সামগ্ৰীৰে হোৱা নাই, চেণ্ড দিয়া নাই, ৰড 300 জেগাত 450 দি আছে। আপোনালোকে চাইছে টানা হিচা নাই, লেপিং দিয়া নাই, আপোনালোকে ভালকৈ চাইছে, কভাৰিং দিয়া নাই, মেচিনেৰে ঢালাই কৰি আছে। এটা জেগাত চিমেণ্ট গৈ আছে, আনটা জেগাত গ্ৰেভেল যাই আছে, আনটো জেগাত বালা গৈ আছে। এইখিনি আমি ঠিকাদাৰক ক'লে ঠিকাদাৰে আমাৰ কথাত কাণ সাৰি নিদিয়ে। ঠিকাদাৰ কোন? ঠিকাদারের নাম নয় নাজানো, সাইনবোর্ডত আমি নাম দেখা নাই, কিন্তু আমি জানা মতে কোনোবা ডেকা আমাৰ বিধায়ক ছাৰৰ ঘনিষ্ঠ বিধায়ক ছাৰে নিজেই উদ্বোধনী কৰিছিল। আমাৰ সন্মানীয় বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়া, তেখেতৰ ঘনিষ্ঠ বুলি আমি গম পাইছোঁ। মৌৰী যিজন আছে, মৌৰীক আমি সুধিছিলোঁ, তেখেতে কৈছে যে বিধায়ক ছাৰৰ ঘনিষ্ঠ হয় ঠিকাদাৰ, কামটো ভাল হ'ব বুলি কৈছে। আমাৰ সন্দেহ নহয়, আমি যিহেতু আৰ্টছৰ ষ্টুডেণ্ট আছিলোঁ, আমাৰ ইয়াৰ বিষয়ে ইমান নলেজ নাই, কিন্তু আমি যিমানলৈকে আহি কেনে চাইছোঁ ভুল ধৰিছোঁ।